মোৰ নাম ৰোহন। মোৰ জন্ম বৰ দুখীয়া পৰিয়ালত। 15 বছৰ বয়সত মই মোৰ গাঁও এৰি এই চহৰলৈ আহিছিলোঁ। মোৰ পৰিয়ালৰ অৱস্থাৰ উন্নতিৰ বাবে চাকৰি বিচাৰি। চাকৰিৰ সন্ধানত এই চহৰৰ সকলো ঠাইতেই বিচাৰিলোঁ। কেইবাবছৰ ধৰি এখন ধাবাত কাম কৰিছিলোঁ। ইয়াৰ পিছত মই এটা ডাঙৰ বাংলোত চাকৰি পালোঁ। মই কাম কৰা ঘৰটোত এহাল স্বামী স্ত্ৰী আছিল। বিয়া হৈ 8 বছৰ হ'ল যদিও তেওঁলোকৰ কোনো সন্তান নাছিল। মোৰ ধাবাৰ মালিকে কিবা কাৰণত নিজৰ ধাবাখন বন্ধ কৰি দিয়াৰ বাবে মোক এই বাংলোত চাকৰিৰ ব্যৱস্থা কৰি দিছিল। তেওঁ জানিছিল মই তেওঁৰ ধাবাত কাম কৰোঁ, তাৰ পিছত আৰু ক'ত চাকৰি পাম। মোৰ ওপৰত দয়া কৰি তেওঁ মোক এই ঠাইতেই চাকৰি এটা দিলে। মই কাম কৰি থকা নিয়োগকৰ্তাজনো মোৰ আগৰ নিয়োগকৰ্তাৰ দৰেই ভাল আছিল। আচলতে তেওঁ মোক মোৰ আগৰ মালিকতকৈও বেছি দৰমহা দিছিল। আগতকৈ বেছি টকা ঘৰলৈ পঠিয়াবলৈ ধৰিলোঁ। মোৰ প্ৰতি নিয়োগকৰ্তাৰ আচৰণটো বৰ ভাল আছিল আৰু মিছেছজনীও ঠিকেই আছিল। ৰাতি মেডামে বৰ জোৰেৰে নাক বজাই শুইছিল। ঘৰত মই একমাত্ৰ চাকৰ আছিলোঁ আৰু সকলো কাম কৰিছিলোঁ, কাৰণ মালিক আৰু মালিকনীক বিশ্বাসযোগ্য চাকৰৰ প্ৰয়োজন আছিল। মেডামৰ টোপনি ভাল আছিল, গতিকে মই কোনো চিন্তা নকৰাকৈয়ে ঘৰৰ সকলো কাম কৰি দিওঁ। এদিন ৰাতি কিবা কামৰ বাবে মেডামৰ ৰুমলৈ গ'লোঁ। হঠাতে মোক পিছফালৰ পৰা ঠেলি দিয়া হ'ল। ভৰিখন পিছলি গ'ল আৰু মই তেওঁৰ ওপৰত পৰিলোঁ। আতংকিত হৈ উঠি পলাবলৈ চেষ্টা কৰিলোঁ যদিও ইতিমধ্যে দুৱাৰখন বন্ধ হৈ গৈছিল। মই স্তম্ভিত হৈ পৰিলোঁ। এই সকলোবোৰ কোনে কৰিছে? মালিক আৰু মালিকনীৰ ৰুম চাফা কৰিবলৈ আহোঁতে সিহঁতৰ বিয়াৰ ফটো দেখি মই থতমত খালোঁ, কাৰণ মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে 8 বছৰ আগতেও মোৰ মেডাম ইমান ধুনীয়া আছিল। তেওঁৰ সৌন্দৰ্যই মোৰ মনটো মতলীয়া কৰি পেলাইছিল। মই এজন পুৰুষ আছিলোঁ আৰু মোৰ চাৰিওফালে বহুতো ধুনীয়া ছোৱালী দেখিছিলোঁ আৰু আগতেও বহুতবাৰ নাৰীক দেখা পাইছিলোঁ। মই ডাঙৰ হৈ আহিছিলোঁ আৰু মোৰ হৃদয়ত বিয়াৰ হেঁপাহ জাগ্ৰত হ'বলৈ আৰম্ভ কৰিছিল। কিন্তু হয়তো ইমান সোনকালে বিয়া পাতিব পৰা নাছিলোঁ, কাৰণ মোৰ নিজৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাছিল। মেডামলৈ চাই মই কামনা কৰিবলৈ ধৰিলোঁ যে মোৰ পত্নীও মেডামৰ দৰেই ধুনীয়া হওক। দেউতা অসহায় মানুহ, সেয়ে গাঁৱৰ পৰা চহৰলৈ আহি কাম কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছিল। মই আছিলোঁ মোৰ মা-দেউতাৰ একমাত্ৰ ল'ৰা। মা-দেউতাৰ প্ৰতি মোৰ দুখ অনুভৱ হৈছিল, সেইবাবে মই তেওঁলোকৰ পৰা আঁতৰি আছিলোঁ আৰু মই চহৰত চাকৰি কৰি টকা উপাৰ্জন কৰিছিলোঁ। ইয়াত মোৰ মেডামৰ ঘৰত দিনে নিশাই কাম কৰিবলগীয়া হৈছিল, কাৰণ মালিকে মোক সেই সকলো কামৰ দুগুণ দৰমহা দিব বুলি প্ৰতিশ্ৰুতি দিছিল। মই প্ৰতিদিনে মা-দেউতাক ফোন কৰিছিলোঁ আৰু ইয়াত কাম কৰাৰ বাবে দুগুণ দৰমহা পোৱা বুলি কওঁতে মা-দেউতা আনন্দত আত্মহাৰা হৈ পৰিছিল। তেওঁলোকে ক'লে, তুমি যদি আৰম্ভণিৰে পৰা এই চাকৰিটো পালাহেঁতেন তেন্তে আমাৰ কিমান লাভ হ'লহেঁতেন। দেউতাই গভীৰ লাজ পাইছিল যে তেওঁ তেওঁৰ একমাত্ৰ ল'ৰাটোক সৰুৰে পৰাই কামত লগাই দিলে। দেউতাই ক'লে, বাবা, মই সুস্থ হৈ থকা হ'লে তোমাৰ শৈশৱ কেতিয়াও এনেকৈ নষ্ট নকৰিলোহেঁতেন। মোৰ অসহায়তাই মোক তেনে কৰিবলৈ বাধ্য কৰাইছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিবা। এতিয়া তুমি দিনে ৰাতিয়ে কাম কৰিব লাগিব, কাৰণ মোৰ চিকিৎসা আৰু ঘৰুৱা খৰচ সমানে বহন কৰিব লাগিব। মই ক'লোঁ, চিন্তা নকৰিব, মাত্ৰ নিজৰ যত্ন লওক। দেউতা বৰ ভাল মানুহ আছিল। মোৰ ধ্বংসপ্ৰাপ্ত শৈশৱৰ বাবে তেওঁ সদায় অনুশোচনা কৰিছিল। তেওঁৰ মতে শিশু সম্পূৰ্ণ ডাঙৰ হ'লেহে দায়িত্ব দিব লাগে, কিন্তু হয়তো তেওঁৰ পৰিস্থিতিয়ে নিজৰ পুত্ৰক এই দায়িত্ববোৰ অতি সোনকালেই ল'বলৈ বাধ্য কৰাইছিল। মালিক আৰু মালিকনীৰ ঘৰত কাম কৰি মোৰ একেবাৰেই অসুবিধা হোৱা নাছিল। মই থকা বাংলোটোৰ বাহিৰত মোক এটা সৰু কোৱাৰ্টাৰ দিয়া হৈছিল। আজি গোটেই দিনটো বাংলোতে কটালোঁ, গতিকে মালিক আৰু মালিকনীৰ ওচৰত সঁচাকৈ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। মালিক আৰু মালিকনীৰ ব্যৱহাৰ মোৰ লগত বৰ ভাল আছিল। মালিকজনো বেছিভাগ সময় ঘৰতেই থাকিছিল। অফিচৰ বেছিভাগ কাম ঘৰৰ পৰাই কৰিছিল। ঘৰৰ সকলো ঠাইতেই মালিকনীৰ ফটো ওলোমাই থোৱা আছিল। যেতিয়াই তেওঁৰ ফটোবোৰ চাইছিলোঁ, মালিকে মোক অদ্ভুত চাৱনি দিছিল। পিছলৈ ঘূৰি চাই বৰ লাজ পাইছিলোঁ, কিন্তু মোৰ অভ্যাস হৈ পৰিল। মালিকনী ইমান ধুনীয়া আছিল যে তেওঁৰ ফটোবোৰ চোৱা কেতিয়াও বন্ধ কৰিব নোৱাৰিলোঁ। মোৰ দেৰি হৈছিল। ঘৰ চাফা কৰি মই ৰান্ধিবলৈ আহি পাকঘৰলৈ আহিলোঁ। ৰন্ধা-বঢ়াত ব্যস্ত হৈ থাকোঁতেই মালিকনী সোমাই আহিল। আজি
প্ৰথমবাৰৰ বাবে মালিকনীক পাকঘৰত দেখা পালোঁ। কাৰণ মই শুনিছিলোঁ যে তেওঁ ঘৰৰ কাম বেছি নকৰে, বেছিভাগেই নিজৰ কোঠাতেই থাকে। সেইবাবেই তেওঁলোকক সহায় এজন স্থায়ী চাকৰৰ প্ৰয়োজন আছিল। মালিকনীক ইমান ওচৰৰ পৰা দেখি মই বুজিলোঁ তেওঁ এতিয়াও আগৰ দৰেই ধুনীয়া, আৰু তেওঁলৈ চাই কোনেও ক'ব পৰা নাছিল যে তেওঁৰ বিয়া হোৱা 8 বছৰ হ'ল। মালিকনী পাকঘৰত সোমোৱাৰ লগে লগে তেওঁ মোৰ পৰা পানী বিচাৰিলে। তেওঁ ক'লে, ৰাজু, মোৰ বাবে কমলাৰ ৰস এগিলাচ বনোৱা। এই কথাত মই আচৰিত হৈছিলোঁ, কাৰণ সেইটো মোৰ নাম নাছিল। মই তেওঁক ক'লোঁ যে মোৰ নাম ৰোহন। মই তেওঁৰ ফালে মূৰ তুলি চালোঁ আৰু তেওঁ স্তম্ভিত হৈ পৰিল, কাৰণ তেওঁ এগৰাকী অতি ধুনীয়া আৰু শিক্ষিত মহিলা আছিল। খৰধৰকৈ কমলাৰ ৰস এটা গিলাচত ঢালি দিলোঁ। ৰসৰ গিলাচটো খাই থাকোঁতে তেওঁ ক'লে, মই নাজানিছিলোঁ যে তোমাৰ নাম ৰোহন। মই ভাবিছিলোঁ যে তুমি সেই একেজন পুৰণি চাকৰ। তেতিয়া মালিকনীয়ে মোৰ মুখখন ভালদৰে চাবলৈ ধৰিলে। এই কথা শুনি মই হাঁহিলোঁ। মেডামক কিবা এটা ক'বলৈ ওলাওঁতেই হঠাৎ মালিক আহি পাকঘৰৰ দুৱাৰৰ ওচৰ পালেহি। নাজানো কিয় তেওঁ মোৰ ফালে চাই থাকিল। দুৱাৰমুখত মালিকক দেখি সুধিলোঁ, ছাৰ, কিবা লাগিব নেকি? মোৰ কথা শুনি তেওঁৰ মুখখন আৰু বেছি গম্ভীৰ হৈ পৰিল আৰু তেওঁ মোক ক'বলৈ ধৰিলে, এইটো তোমাৰ ঘৰ নহয়, মোৰ ঘৰ। মই তেওঁৰ লগত বহুত ভাল আছিলোঁ, কিন্তু মেডামৰ কথা আহিলে তেওঁ মোৰ ওপৰত বৰ খং উঠিছিল। মালিকক উত্তৰ দিয়াৰ আগতেই মেডামে তেওঁৰ ফালে আগবাঢ়ি আহি তেওঁক ক'লে যে এই বেচেৰাটোৱে তেনেকৈ বুজাব বিচৰা নাই। তাৰ কথাৰ ভুল ব্যাখ্যা কৰিছা। প্লিজ নবীন, চাকৰৰ লগত অলপ ভাল আচৰণ কৰা, নহ'লে ইও এদিন গুচি যাব। মনত আছেনে, আগৰ চাকৰজনীও আমাক একো নোকোৱাকৈয়ে গুচি গ'ল। মেডামে মালিকক এই কথা ফুচফুচাই ক'লে, কিন্তু মই শুনিলোঁ। মালিকে মোৰ ফালে চাই ক'লে, ৰোহন, সোনকালে শুই নাযাবা, তোমাৰ লগত মোৰ এটা কাম আছে। তেতিয়ালৈকে ৰাতিৰ আহাৰ তৈয়াৰ হৈ গ'ল। গতিকে মালিকক এই কথা ক'লোঁ আৰু তেওঁলোকৰ বাবে খাদ্য টেবুলত সজাই দিলোঁ। সিহঁতে খাই শেষ কৰাৰ পিছত মই আকৌ পাকঘৰলৈ গৈ খালোঁ আৰু পাকঘৰ চাফা কৰাত লাগিলোঁ। তেনেতে মাৰ ফোন আহিল। মায়ে মোলৈ সদায় ৰাতি ফোন কৰে, মোৰ খবৰ ল'বলৈ। মালিকে দুৱাৰমুখত থিয় হৈ মোৰ ফালে চাই আছিল, যেন মই তেওঁৰ বহুত ক্ষতি কৰিলোঁ। মই আতংকিত হৈ ফোনটো কাটি দিলোঁ আৰু লগে লগে মালিকক লগ কৰিবলৈ দুৱাৰৰ ওচৰলৈ গ'লোঁ। মই মোৰ মালিকক সুধিলোঁ, ছাৰ, কি হৈছে? এইখিনি মই মাত্ৰ কোৱাৰ পিছতেই হঠাতে মোৰ ছাৰে মোৰ কলাৰত ধৰি ক'লে, মই তোমাক ৰাতিৰ আহাৰ খোৱাৰ পিছত মোৰ ৰুমলৈ আহিবলৈ কৈছিলোঁ, পাহৰি গ'লা নেকি? এই কথা শুনি মই হঠাৎ স্তম্ভিত হৈ পৰিলোঁ। মনত পৰিল যে সঁচাকৈয়ে মোৰ ভুল হৈছে, কিন্তু এফালে মোৰ বৰ বেয়া লাগিছিল। মই ইয়াত নতুনকৈ আহোঁতে মালিকে মোৰ লগত বৰ মৰমীয়াল আছিল। এতিয়া যিহেতু মই ইয়াত কাম কৰি এসপ্তাহ সম্পূৰ্ণ কৰিবলৈ ওলাইছিলোঁ আৰু ইয়াত মোৰ চাকৰিটো 24 ঘণ্টাৰ বাবে নিশ্চিত হৈছিল, তেতিয়াৰ পৰা মোৰ প্ৰতি মালিকৰ আচৰণ বৰ বেয়া হ'বলৈ ধৰিলে আৰু তেওঁ মোৰ লগত এক অদ্ভুত খঙাল আচৰণত কথা পাতি আছিল। মই মালিকক ক'লোঁ, ছাৰ, মোক ক্ষমা কৰিব, মোৰ ভুল হ'ল। মালিকৰ সন্মুখত হাত দুখন জোৰ কৰি ক্ষমা খুজিলোঁ। তেওঁৰ মোৰ প্ৰতি কৰুণা লাগিল। তেওঁ ক'লে, মোৰ লগত লগে লগে মোৰ কোঠালৈ আহা। মোৰ কলাৰটো এৰি তেওঁ ৰুমলৈ গ'ল। মই খৰধৰকৈ মোৰ শ্বাৰ্টটো এডজাষ্ট কৰিলোঁ, কাৰণ মালিকে যেতিয়া মোৰ কলাৰটো ধৰিলে তেতিয়া মোৰ গোটেই শ্বাৰ্টটো ওপৰলৈ উঠি গৈছিল। মালিকৰ কোঠালৈ যাওঁতে সেই সময়ত মেডাম উপস্থিত নাছিল। মালিকে মোক এযোৰ কাপোৰ পিন্ধিবলৈ দিলে। কাপোৰলৈ চাই স্পষ্ট হৈ পৰিল যে সেইযোৰ বৰ দামী। মই ভাবিছিলোঁ মালিকৰ কাপোৰ হ'ব পাৰে, কিন্তু নতুন আছিল। মই সুধিলোঁ, আপুনি কি ক'ব বিচাৰিছে, ছাৰ? মালিকে হাতেৰে ইংগিত দি মোক খৰধৰকৈ কাপোৰ সলাবলৈ ক'লে। এই কথা শুনি মই আতংকিত হৈ পৰিলোঁ। মই আকৌ ক'লোঁ, কিন্তু কিয়, ছাৰ? মই আপোনাৰ দামী কাপোৰ পিন্ধিব নোৱাৰোঁ। মালিকে খৰধৰকৈ হাতখন আগবঢ়াই মোৰ শ্বাৰ্টৰ বুটাম খুলিবলৈ ধৰিলে আৰু ক'লে, আজি তোমাৰ বিয়াৰ নিশা, তুমি দৰা হিচাপে তোমাৰ কইনাৰ কোঠালৈ যাব লাগিব। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। সঁচাকৈয়ে মালিকে জ্ঞান হেৰুৱাই পেলাইছিল নেকি? কেনেধৰণৰ কথা কৈছিল তেওঁ? তেওঁ মোক ছোৱালী এজনীৰ লগত বিয়া কৰাব, কিন্তু কাৰ লগত? আৰু ইমান খৰধৰকৈ নোকোৱাকৈয়ে? মই একো বুজিব পৰা নাছিলোঁ। মই মালিকক এই বিষয়ে সুধিলোঁ। তেওঁ মোক ক'লে, তুমি তোমাৰ মেডামৰ স্বামী আৰু তুমি সাজু হৈ তাইৰ ৰুমলৈ যাব লাগিব। তেওঁৰ কথা শুনি মোৰ পলাবলৈ মন গ'ল,
কিন্তু একো ক'ব নোৱাৰিলোঁ। মই কেৱল চাকৰি এৰি পলাই যাব নোৱাৰিলোঁ আৰু ৰাতিৰ এই সময়ত ঘৰলৈ যাব নোৱাৰিলোঁ, কিয়নো মোৰ ঘৰ ইয়াৰ পৰা বহুত দূৰত আছিল। তেওঁ মোৰ চুলিখিনি ষ্টাইল কৰি তেওঁৰ নতুন সুগন্ধিটো মোক স্প্ৰে কৰিলে, যাৰ সুগন্ধি গোটেই কোঠাটোতে বিয়পি পৰিল। আনকি তেওঁ মোক পিন্ধিবলৈ তেওঁৰ আটাইতকৈ দামী জোতাযোৰ দিছিল। মই ইমানেই ভয় অনুভৱ কৰি আছিলোঁ যে সাজ পোছাক পিন্ধি মেডামৰ ৰুমলৈ যাব লগা হৈছিল। মালিকে মোক হেঁচা দি আছিল। এই কামটো নকৰিলে মালিকে মোক চাকৰিৰ পৰা বৰখাস্ত কৰিব। এই সময়ত চাকৰি এৰি যোৱাটো মোৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল। এই দুৰ্দশাৰ পৰা ওলাই অহাৰ উপায় এটাৰ কথা ভাবিছিলোঁ। মেডামক দেখাৰ লগে লগে মোৰ নিশ্চয় ভাল লাগিছিল যদিও তেওঁৰ প্ৰতি মোৰ কেতিয়াও কোনো নেতিবাচক চিন্তা নাছিল। এইটো মোৰ মালিকৰ আদেশ আছিল। যদি মই নামানো তেন্তে এই চাকৰিটো হেৰুৱাব লাগিব। এই চাকৰিটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। গতিকে মই অনিচ্ছা সত্ত্বেও মেডামৰ দৰা হ'বলৈ মান্তি হ'লোঁ। মই সাজু হওঁতেই মালিকে মোৰ হাতত ধৰি জোৰকৈ মেডামৰ ৰুমলৈ লৈ আহিল। মালিকে কি কৰিব বিচাৰিছে মই বুজিব পৰা নাছিলোঁ। মই যদি তেওঁক কিবা প্ৰশ্ন সুধিছিলোঁ তেন্তে তেওঁ মোৰ ফালে চাই আছিল আৰু মোক মনে মনে থাকিবলৈ কৈছিল। মোক মেডামৰ ৰুমলৈ লৈ আহিল। বাহিৰত বহু সময় বন্ধুৰ লগত কথা পাতি মেডামে তেওঁৰ আনটো কোঠালৈ গৈ শুই পৰিল। মোৰ মালিকৰ লগত সাজু হ'বলৈ মোৰ 1 ঘণ্টা সময় লাগিছিল। মালিকে মোক ক'লে, এইটো তোমাৰ কইনাৰ কোঠা, গৈ তাইক টোপনিৰ পৰা জগাই দিবা আৰু গোটেই ৰাতি তোমাৰ পত্নীৰ লগত থাকিবা। এই কথা শুনি মই মালিকক সুধিলোঁ, ছাৰ আপুনি কি কৈছে? মই কেনেকৈ মেডামৰ স্বামী হ'ম? যদি মেডামে এই সকলোবোৰ গম পায় তেন্তে মোক কোঠাৰ পৰা গতিয়াই দিব। মই হয়তো তেওঁৰ বিশ্বাস হেৰুৱাম। মেডামে মোক ভুল বুজিব। মেডামে যদি মোক অভিযোগ কৰে আৰু মোক বদনাম কৰে তেন্তে মই কেতিয়াও কাকো নিজকে দেখুৱাব নোৱাৰিম। মোৰ পিতৃ মাতৃৰ মোৰ বাহিৰে এই পৃথিৱীত আন কোনো নাই। যদি তেওঁলোকে এই কথা গম পায় তেন্তে মই জীয়াই থাকোঁতেই তেওঁলোকৰ মৃত্যু হ'ব। যদি মই মোৰ মেডামৰ লগত এনেকুৱা কৰোঁ তেন্তে মোক সকলোৱে হাঁহিব। পৃথিৱীয়ে মোৰ ওপৰত থু পেলাব। মই মোৰ মালিকৰ ভৰি দুখন ধৰি হুমুনিয়াহ কাঢ়িলোঁ, ছাৰ প্লিজ মোক যাবলৈ দিয়ক। মোক পাপ কৰিবলৈ নিদিব। ছাৰ মোক যাবলৈ দিয়ক। মেডাম বৰ ভাল মহিলা। তেওঁৰ দৃষ্টিত বেয়া বুলি গণ্য হোৱাটো মই নিবিচাৰোঁ। মালিকে চাকৰ বিচাৰি নাপালে, সেয়ে মোৰ লগত ভাল আচৰণ কৰিলে। মই নাজানিছিলোঁ যে এই মানুহজন ইমান নিকৃষ্ট। এই কথা জানিলে মই ইয়াত কেতিয়াও কাম নকৰিলোহেঁতেন। আজি এই ঘৰত কাম কৰি অনুশোচনা কৰি আছিলোঁ। মালিকে মোক মাটিৰ পৰা তুলি লৈ মোৰ চকু পানী মচি ক'লে, চোৱা তুমি তোমাৰ লুকটো নষ্ট কৰি পেলাইছা। জানানে তোমাৰ মেডামে লেতেৰা ল'ৰাক একেবাৰেই ভাল নাপায় আৰু এইবাৰ তোমাক বৰ ধুনীয়া দেখা গৈছে। আহাচোন। এই বুলি কৈ তেওঁ মোৰ কাপোৰবোৰ হাতেৰে সামঞ্জস্য কৰি মোক ভিতৰলৈ যাবলৈ ইংগিত দিবলৈ ধৰিলে। মই অসহায় হৈ মালিকৰ মুখলৈ চাই আছিলোঁ। এই মানুহজনৰ কি হৈছে মই বুজিব পৰা নাছিলোঁ। তেওঁ মোক নিজৰ ইচ্ছামতে পত্নীৰ ওচৰলৈ পঠিয়াইছে, তাইৰ লগত ৰাতিটো কটাবলৈ। এনে এজন ব্যক্তিক মই জীৱনত কেতিয়াও দেখা নাই। কোনোবাই নিজৰ চাকৰক এনেকৈ পত্নীৰ কোঠালৈ পঠিয়াব পাৰিবনে? এই সকলোবোৰ ভাবি মই থিয় হৈ থাকোঁতেই মালিকে ক'লে, খৰধৰকৈ ভিতৰলৈ যোৱা। যদি তুমি মোৰ পত্নীৰ লগত গোটেই ৰাতি কটোৱা তেন্তে মই তোমাক পুৰস্কৃত কৰিম। মালিকে ভালকৈয়ে জানিছিল যে মই দুখীয়া, সেয়ে হয়তো তেওঁ মোক টকাৰে প্ৰলোভন দিছিল, এই আশাত যে মই প্ৰলোভনত পৰিম আৰু তেওঁৰ পত্নীৰ স্বামী হ'বলৈ মান্তি হ'ম। কিন্তু টকাৰ প্ৰলোভন মোৰ একেবাৰেই হোৱা নাছিল। সেয়ে মালিকক ক'লোঁ যে মোক টকাৰে প্ৰলোভন নিদিব। আপুনি ভবাৰ দৰে মই একেবাৰেই নহয়। মই নাৰীক বহুত সন্মান কৰোঁ। মই কেতিয়াও নাৰীলৈ বেয়া চকুৰে চোৱা নাই। এই কথা শুনি মালিকৰ খং উঠি মোৰ কাণত ফুচফুচাই ক'লে, তেন্তে তুমি সাজু হ'বা, কাৰণ আজি এই মুহূৰ্তত মই তোমাক ইয়াৰ পৰাই বাহিৰ কৰি দিম। যদি তোমাৰ যাবৰ মন নাই তেন্তে তুমি কোঠালৈ যাব লাগিব। এই বুলি কৈ মালিকে দুৱাৰখন খুলি মোক ভিতৰলৈ ঠেলি দিলে। মই পোনে পোনে বিচনাত পৰিলোঁ, কাষতে শুই থকা মেডামৰ ওপৰত। মালিকে মোক ইমান জোৰেৰে ঠেলি দিলে যে মই নিজকে ৰখাব নোৱাৰিলোঁ, কাৰণ মালিক বৰ শক্তিশালী আছিল আৰু মই সৰু ল'ৰা আছিলোঁ। উঠি মই দুৱাৰৰ ফালে দৌৰি আহিলোঁ আৰু মালিকে ইতিমধ্যে বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিছিল। এইটো দেখি মই চিন্তিত হৈ পৰিলোঁ আৰু দুৱাৰখন জোৰেৰে খুন্দা মাৰিবলৈ ধৰিলোঁ। মালিকক দুৱাৰখন খুলিবলৈ চিঞৰিলোঁ যদিও খোলা নাছিল। মোৰ মুখৰ ভাৱ দেখি মেডামে স্তম্ভিত হৈ পৰিল। তেওঁ ক'লে, এই সময়ত মোৰ ৰুমত কি কৰি আছা?
আৰু কি পিন্ধি আছা? ক'ৰবালৈ গৈ আছা নেকি? নে ক'ৰবাৰ পৰা আহিছা? এই বুলি কৈ মেডাম বিচনাৰ পৰা থিয় হ'ল আৰু মোৰ টেনচন বাঢ়িবলৈ ধৰিলে। এই ৰাতিটো মোৰ মেডামৰ লগত কটাব লাগিব। মোৰ গোটেই শৰীৰটো কেৱল ভাবিয়েই কঁপি উঠিল আৰু মই মেডামক ক'লোঁ, প্লিজ মোক ক্ষমা কৰি দিব মেডাম, মোৰ ভুল নুবুজিব। এই কথা কৈ মোৰ চকুলো বৈ আহিল। মোৰ বৰ ভয় লাগিছিল। ৰাতিৰ এই সময়ত মই এগৰাকী মহিলাৰ কোঠাত আবদ্ধ হৈ আছিলোঁ। মেডামে মোৰ বিৰুদ্ধে যিকোনো ধৰণৰ অভিযোগ দিব পাৰে। মই যিমানেই ভদ্ৰ নহওঁ কিয়, এগৰাকী মহিলাই মোক ইয়াৰ বাবে দোষ দিবই। অভিযোগ উত্থাপন হ'বলৈ বেছি সময় নালাগে আৰু মানুহেও অভিযোগটো সঁচা বুলি বিশ্বাস কৰিব আৰু মই দুৱাৰত ঢকিয়াই থাকিলোঁ। দুৱাৰখন খুলি দিয়ক, কিন্তু মালিকে খোলা নাছিল। দুৱাৰত খুন্দা মাৰি মই কান্দিবলৈ ধৰিলোঁ। মেডামে মনে মনে মোৰ ফালে থিয় হৈ চাই আছিল। তেওঁ মোক চকুলো টুকি থকা লক্ষ্য কৰিলে। অলপ পিছত মেডাম মোৰ ফালে আগবাঢ়ি গ'ল আৰু মই খৰধৰকৈ হাতযোৰ কৰি ক'লোঁ, মেডাম মোৰ ওচৰলৈ নাহিব, মই আপোনাক একো নকৰোঁ। মালিকে মোক জোৰকৈ আপোনাৰ ৰুমলৈ পঠিয়াই দিছে। মই ইয়ালৈ আহিব বিচৰা নাছিলোঁ। মই কান্দিবলৈ ধৰিলোঁ কাৰণ মই মেডামক মোক ভুল বুজাব বিচৰা নাছিলোঁ। মই মোৰ মুখখন হাতত লুকুৱাই ৰাখিছিলোঁ। মই যিকোনো প্ৰকাৰে এই কোঠাটোৰ পৰা ওলাই যাব বিচাৰিছিলোঁ। মেডামে ক'লে, মই জানো তুমি এই ধৰণৰ নহয়। মই বৰ লাজ অনুভৱ কৰি আছিলোঁ আৰু মই মেডামক কৈ আছিলোঁ, প্লিজ মোক আৰু দুখ নিদিব। মেডাম মোৰ ওচৰলৈ আহিল আৰু মোক সান্তনা দিলে, ভয় নকৰিবা। মেডামেও মোক মালিকৰ দৰেই ফান্দত পেলাব পাৰে। মোৰ ভয় লাগিছিল। মেডামে মোক চুমা খাবলৈ চেষ্টা কৰিছিল। খৰধৰকৈ মেডামক ৰখাই সুধিলোঁ, মেডাম প্লিজ মোক ভুল নুবুজিব। এই কথা শুনি মেডামে কৈছিল যে মই মাত্ৰ তোমাক সান্তনা দিবলৈহে ওচৰলৈ আহিব বিচাৰিছিলোঁ। তোমাৰ মালিকক মই ভালদৰে জানো। এতিয়া এই দুৱাৰখন ৰাতিপুৱাহে খুলিব, গতিকে তুমি তোমাৰ পৰিস্থিতি ঠিক কৰিব লাগিব। মেডামৰ কথা শুনি মই খৰধৰকৈ মুখখন চাফা কৰি ক'লোঁ যে মোৰ অৱস্থাৰ বাবে চিন্তা নকৰিব। আপুনি মাথো মালিকৰ লগত কথা পাতক। এবাৰ তেওঁক কওক দুৱাৰখন খুলি দিব। মোৰ বস্তুবোৰ সামৰি ইয়াৰ পৰাই গুচি যাম। মই কামলৈও নাহোঁ। মই এজন দুখীয়া মানুহৰ ল'ৰা। মই বিপদত পৰিব নিবিচাৰোঁ। মোৰ এই কথা শুনিলে মা দেউতাই লাজৰ সন্মুখীন হ'ব। মেডামে ক'লে, মোৰ স্বামীক মই ভালকৈয়ে চিনি পাওঁ। এই বুলি কৈ তেওঁ নিজৰ সোফাৰ ফালে আগবাঢ়ি গ'ল আৰু মোৰ ফালে চাই ক'লে, মই জানো তুমি গোটেই ৰাতি এনেকৈ বহি ভাগৰি পৰিবা। তুমি বিচনাত শুবা, মই সোফাত শুম। মেডামে অসহায় হৈ মোৰ ফালে চালে, গতিকে মই তেওঁক ক'লোঁ, আপুনি কেনেকুৱা কথা কৈছে? মেডামে এতিয়া সোফাত শুই চকু দুটা মুদিছিল, কিন্তু তেওঁ কিয় এনেকুৱা কৰি আছিল? মই একো বুজিব পৰা নাছিলোঁ। হয়তো তেওঁ ইচ্ছাকৃতভাৱে চকু দুটা মুদি থৈছিল। মোৰ মালিকে ভাবিছিল যদিও মই তেতিয়াও মজিয়াত বহি সকলো কথা ভাবি আছিলোঁ। এইদৰে গোটেই ৰাতিটো পাৰ হৈ গ'ল। ৰাতিপুৱা হোৱাৰ লগে লগে মোৰ অলপ টোপনি আহিছিল যদিও দুৱাৰখন খোলাৰ শব্দ শুনি লগে লগেই মই তাৰ ফালে চালোঁ। চাই তাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। কিন্তু মই তেনে কৰাৰ আগতেই ইতিমধ্যে মালিকে সোমাই মোৰ ফালে চাবলৈ আৰম্ভ কৰিছিল। মই কঁপি আছিলোঁ। মোৰ ফালে ভালদৰে চাই শুই থকা মেডামৰ ওচৰলৈ গৈ তেওঁক জগাই তুলিলে। তেওঁ ক'লে, উঠা ছোনিয়া, বহুত দেৰি হৈছে আৰু এই চাকৰটোৱে তোমাৰ কোঠাত কি কৰি আছে? তাৰ পাছত মালিকে মেডামৰ হাতত ধৰি কাষলৈ গৈ কিবা কথা পাতিবলৈ ধৰিলে, যিটো শুনি মেডামৰ মুখখন শেঁতা হৈ পৰিল। এইটো দেখি মই থতমত খালোঁ। কিন্তু এতিয়া মই মুক্ত হৈছোঁ, গতিকে মই সোনকালেই যাবলৈ ওলাইছিলোঁ। যেতিয়া মালিকে মোক ক'লে, এই নতুন কাপোৰবোৰ খুলি দিয়া, কিবা এটা পৰীক্ষা কৰিব লাগিব আৰু সোনকালে ব্ৰেকফাষ্ট প্ৰস্তুত কৰা। এই কথা শুনি মই লগে লগে কাপোৰ সলনি কৰিবলৈ গ'লোঁ। সলনি কৰাৰ পিছত মই খৰধৰকৈ ব্ৰেকফাষ্ট প্ৰস্তুত কৰিলোঁ আৰু মই মোৰ ৰুমলৈ গৈ শুই পৰিলোঁ। তাৰ পিছত সিদ্ধান্ত ল'লোঁ যে মই ইয়াৰ পৰা যাম। গোটেই ৰাতি মোৰ মেডামৰ কোঠাত সাৰ পাই আছিলোঁ, গতিকে মই বহুত ভাগৰি পৰিছিলোঁ। খৰধৰকৈ পাকঘৰলৈ গৈ দেখিলোঁ যে সকলো ব্ৰেকফাষ্ট টেবুলত সজোৱা হৈ গৈছে। মই আতংকিত হৈ পৰিলোঁ, কিয়নো মোৰ প্ৰলয় আহিব বুলি নিশ্চিত আছিলোঁ। কিন্তু মালিকে মোক একো কোৱা নাছিল। মই আচৰিত হ'লোঁ। ইতিমধ্যে সেইদিনা সন্ধিয়ালৈকে মোৰ গাঁৱলৈ ৰাওনা হোৱাৰ সিদ্ধান্ত লৈছিলোঁ। টেবুলত ব্ৰেকফাষ্ট থৈ তাৰ পিছত পাকঘৰত মনে মনে থিয় হৈ মালিকৰ লগত কথা পতাৰ সুযোগৰ অপেক্ষাত আছিলোঁ।
আৰু মালিকে মোৰ ফালে বৰ মন দি চাই আছিল। তেওঁৰ লগত কথা পাতি ক'লোঁ যে, ছাৰ, আজি সন্ধিয়ালৈকে মই ইয়াৰ পৰা ওলাই যাম। মোৰ কথা শুনি ছাৰ আচৰিত হৈ তেওঁ ক'লে যে, তুমি প্ৰথম দিনাই আমাৰ ঘৰত কাম কৰিবলৈ অহাৰ সময়ত মনত আছেনে? সেই সময়ত মই আনন্দৰে তোমাক 30,000 টকা দিছিলোঁ আৰু তুমি সেই 30,000 টকা মা-দেউতালৈ পঠিয়াই দিলা। মোৰ 30,000 টকা এতিয়াই দিয়া আৰু এতিয়াই গুচি যোৱা, আজি সন্ধিয়াৰ ভিতৰত। মালিকৰ কথা শুনি মই একেবাৰে আচৰিত হৈ পৰিলোঁ। মালিকে ক'লে, আজি ৰাতি আকৌ তোমাৰ মেডামৰ ৰুমলৈ যাব লাগিব। মালিকক সুধিলোঁ, আপুনি মোক এই সকলোবোৰ কিয় কৰিবলৈ বাধ্য কৰাইছে? মালিকে ক'লে, এইটো কৰিবই লাগিব। এই কথা শুনি মই আকৌ স্তম্ভিত হৈ পৰিলোঁ। মই ভাবিলোঁ মালিকৰ আৱেগ শেষ হৈ গ'ল। মালিকৰ সন্মুখত হাত দুখন ভাঁজ কৰি ক'লোঁ, ছাৰ, মোক ক্ষমা কৰি দিব। মই মেডামৰ লগত এই কামটো কৰিব নিবিচাৰোঁ। মালিকে মোৰ হাত দুখন ধৰি ক'লে, মই কোৱাৰ দৰে কৰা, নহ'লে টকাখিনিৰ ব্যৱস্থা কৰি যাব পাৰিবা। এই কথা শুনি মই আকৌ চিন্তিত হৈ পৰিলোঁ। ৰাতি মোৰ কাম শেষ হ'ল। মালিকে মোক আকৌ পিন্ধিবলৈ নতুন কাপোৰবোৰ দি ক'লে, এইবোৰ মোৰ কাপোৰ আৰু তোমাৰ মেডামে মোক এই কাপোৰ পিন্ধিলে সঁচাকৈয়ে বৰ ভাল পায়। আজি ৰাতি তোমাক এই কাপোৰ পিন্ধা দেখিলে তাই মতলীয়া হৈ যাব আৰু তুমি তোমাৰ মিছনত সফল হ'বা। মালিকৰ কথা শুনি মই একো নক'লোঁ আৰু মনে মনে সলনি কৰিবলৈ গৈছিলোঁ। বাথৰুমৰ পৰা ওলাই আহোঁতেই মালিকে মোক দেখি আনন্দিত হৈছিল। কালিৰ দৰেই মোৰ ওপৰত তেওঁ তেওঁৰ সুগন্ধি ছটিয়াই দিলে। তাৰ পিছত তেওঁ মোক মেডামৰ ৰুমলৈ যাবলৈ ক'লে। আজি আকৌ দুখী মুখ এখন লৈ মই তেওঁৰ কোঠাত সোমালোঁ। মেডামে আজি সাৰ পাই আছিল। মই মনে মনে বহি মূৰটো নমাই দিলোঁ। মনত পৰিল, কোঠাটোত সোমোৱাৰ আগতেই মালিকে মোৰ কাণত ফুচফুচাই কৈছিল, কালি তুমি সচেতন আছিলা, কিন্তু আজি তুমি নাথাকিবা, কাৰণ মই তোমাক লগাই দিয়া সুগন্ধিটো কালিৰ দৰে নাছিল। ই আছিল অতি শক্তিশালী সুগন্ধি। ইয়াৰ গোন্ধে তোমাক মাদক কৰি তুলিব আৰু আজি ৰাতি মোৰ পত্নীৰ সৈতে তোমাৰ এটা সুন্দৰ ৰাতি পাৰ কৰিব। আজি চাম মোৰ পত্নী কিমান সন্মানীয় আৰু মান্য। মই আহি কোঠাটোত সোমাই বহিছিলোঁ। মেডামে মোৰ ফালে চাই আছিল। মোৰ বৰ লাজ লাগিছিল। মালিকৰ মাতটোৱে মোৰ কাণত প্ৰতিধ্বনিত হৈ থাকিল, তোমাৰ মেডামে এই কাপোৰযোৰ বৰ ভাল পায় আৰু তোমাক এই কাপোৰত দেখিলে আজি ৰাতি তাইৰ মন মতলীয়া হৈ যাব। গোটেই ৰাতিটো এনেকৈয়ে পাৰ হৈ গ'ল। মেডামে গোটেই ৰাতি মোক চাই থকাৰ পিছত চোফাত শুবলৈ গ'ল আৰু ময়ো কেতিয়া নাজানো টোপনি আহিলোঁ। ৰাতিপুৱা চকু মেলি দেখিলোঁ মেডাম এতিয়াও চোফাত শুই আছে আৰু বিচনাত নিজকে দেখি মই আতংকিত হৈ উঠিলোঁ। সাৰ পোৱাৰ লগে লগে প্ৰথমে দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলোঁ, কিন্তু খোল নাখালে। তেতিয়াও মই কিছু পৰিমাণে টেনচনত আছিলোঁ। মোৰ উদ্বিগ্নতা ক্ৰমান্বয়ে বাঢ়ি আহিছিল, গতিকে দুৱাৰত জোৰেৰে খুন্দা মাৰিবলৈ ধৰিলোঁ। হুলস্থুলত মালিক সাৰ পালে। ঠিক তেনেতে মালিকে দুৱাৰখন খুলি দিলে। খৰধৰকৈ ওলাই আহিলোঁ। মালিকে মোক চাই হাঁহিবলৈ ধৰিলে। মোৰ মালিকৰ হাঁহিৰ প্ৰতি কোনো গুৰুত্ব নাছিল, কিয়নো আজিও মই মোৰ মেডামৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হৈছিলোঁ। মোৰ বাবে এইটো আছিল অতি গুৰুত্বপূৰ্ণ। লগে লগে বাথৰুমলৈ গৈ কাপোৰ সলালোঁ। তাৰ পিছত ব্ৰেকফাষ্ট প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ উভতি আহিলোঁ। হঠাৎ মালিকৰ কোঠাৰ পৰা ডাঙৰকৈ চিঞৰ বাখৰ আহি থকা শুনিলোঁ। মালিকে মেডামৰ লগত কাজিয়া কৰি আছিল। শব্দ শুনি মই তেওঁলোকৰ ৰুমৰ ওচৰলৈ গ'লোঁ। খোলা দুৱাৰেদি দেখিলোঁ ছাৰ আৰু মেডামৰ কাজিয়া। তেওঁলোকৰ কথা বতৰা শুনিছিলোঁ। মেডামে এনেকৈ কৈ আছিল, ভাল কথা যে কোনো চাকৰে মোৰ লগত কোনো ভুল নকৰে, নহ'লে মোৰ সন্মান অগণনবাৰ হেৰুৱাই পেলালোহেঁতেন। তোমাৰ এনে আচৰণ দেখি চাকৰবোৰ ঘৰৰ পৰা পলাই যায়। মেডামে মালিকক পানী এগিলাচ দি ঔষধ খাবলৈ ক'লে। তেওঁ ঔষধ খাবলৈ অস্বীকাৰ কৰিছিল যদিও মেডামে জোৰকৈ ঔষধ খাবলৈ বাধ্য কৰাইছিল। মালিকৰ মূৰ ঘূৰাবলৈ ধৰিলে। মেডামে তেওঁক ধৰি বিচনাত শুৱাই দিলে। মালিকৰ টোপনি আহিছিল। এইখিনি দেখি মই মেডামৰ কোঠাৰ ভিতৰলৈ সোমাই গ'লোঁ। মোক দেখাৰ লগে লগে মেডামে ক'লে, আহা ৰোহন, মই তোমাৰ বাবেই অপেক্ষা কৰি আছিলোঁ আৰু মই তোমাৰ লগত কথা পাতিব বিচাৰোঁ। প্লিজ প্ৰথমে আমাৰ বাবে দুকাপ চাহ বনোৱা। এই সকলোবোৰ দেখি মোৰ মনটো সম্পূৰ্ণৰূপে স্তব্ধ হৈ গ'ল। কিন্তু তেওঁ ক'লে, শুনা নাইনে, চাহ দুকাপ বনোৱা। আমি একেলগে বহি চাহ খাম আৰু কথা পাতিম। মই একো প্ৰশ্ন নকৰি লগে লগে চাহ বনাবলৈ গ'লোঁ।
চাহ বনোৱাৰ পিছত মেডামৰ সন্মুখত থৈ দিলোঁ। তেওঁ ক'লে, বহা। চকু তললৈ নমাই চাহ খাই তেওঁৰ সন্মুখত বহিলোঁ। তেনেতে মেডামে মোক তেওঁৰ কাহিনী ক'বলৈ ধৰিলে। এইজন কেনেকুৱা মানুহ আৰু কিয় তেওঁ নিজৰ পত্নীক চাকৰৰ হাতত গতাই দিব বিচাৰে। এই মানুহজন সঁচাকৈয়ে মোৰ স্বামী, কিন্তু 2 বছৰ আগতে তেওঁৰ এটা দুৰ্ঘটনা হৈছিল, যাৰ বাবে তেওঁৰ কোনো স্মৃতিশক্তি নাছিল। মোৰ স্বামীয়ে মোক পাগলৰ দৰে ভাল পাইছিল আৰু মোক কাৰো লগত সহ্য কৰিব পৰা নাছিল। মোৰ ওপৰত তেওঁ আৰম্ভণিৰে পৰাই সন্দেহ কৰিছিল। যিদিনা তেওঁৰ দুৰ্ঘটনা হৈছিল, মই মোৰ স্বামীক বন্ধু এজনৰ সৈতে চিকিৎসালয়লৈ লৈ গৈছিলোঁ, কাৰণ মোৰ এই পৃথিৱীত আন কোনো নাই। মোৰ স্বামীয়ে চেতনা ঘূৰাই পোৱাৰ লগে লগে তেওঁৰ পেৰানাইড অৱস্থাটো মোক সন্দেহ কৰিবলৈ ধৰিলে। লাহে লাহে চিকিৎসাৰ লগে লগেই মোৰ স্বামী সুস্থ হৈ উঠিল, কিন্তু তেওঁৰ মাজত এতিয়াও কিবা এটা উন্মাদ উপাদান বাকী আছে, আৰু সেইবাবেই মোৰ ওপৰত ঘৰলৈ অহা প্ৰতিজন মানুহক লৈ তেওঁৰ সন্দেহ আছে। তেওঁ ভাবে যে মই যিকোনো পুৰুষৰ লগত সহজেই খাপ খাব পাৰিম। ইতিমধ্যে তেওঁৰ কেইবাজনো চাকৰ আছিল, যাক তেওঁ বলপূৰ্বকভাৱে মোৰ কোঠালৈ পঠিয়াই দিয়ে, ভয় দেখুৱাই, প্ৰমাণ কৰিবলৈ যে মই আন পুৰুষৰ লগতো সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। এই সকলোবোৰ মোৰ স্বামীৰ অসুস্থতাৰ অংশ, সেইবাবেই তেওঁ এই সকলোবোৰ কৰে। মোৰ স্বামী বৰ ভাল মানুহ আৰু তেওঁৰ কোনো দোষ নাই। ময়ো তেওঁক বহুত ভাল পাওঁ। তেওঁক মই হেৰুৱাব নিবিচাৰোঁ। মোৰ মেডামৰ কথা শুনি মই থতমত খালোঁ। মোৰ মালিক মানসিক ৰোগী আছিল। কেৱল তেওঁৰ সন্দেহজনক স্বভাৱৰ বাবেই তেওঁৰ অসুখত ভুগিবলগীয়া হৈছিল, আৰু মই তেওঁক ভুল বুজি আছিলোঁ। তেতিয়া মেডামে মোক ক'লে যে মই মোৰ মালিকৰ বহুত যত্ন ল'ব লাগিব, তেওঁৰ ঔষধ সময়মতেই দিব লাগিব। মই ইচ্ছা কৰিলে এগৰাকী মহিলাক নিযুক্তি দিব পাৰিলোহেঁতেন, কিন্তু হয়তো কোনো মহিলাই মোৰ স্বামীৰ যত্ন মোৰ দৰে ভালকৈ ল'ব নোৱাৰিলেহেঁতেন। সেইবাবেই মই কাকো এই সত্য কথা কোৱা নাই, কাৰণ তেওঁলোক সকলোৱে মোৰ সুবিধা ল'বলৈ চেষ্টা কৰে, আৰু মই তেওঁলোকক মাৰপিট কৰি খেদি পঠিয়াই দিওঁ। সেই নিশা তুমি মোৰ লগত কিবা চেষ্টা কৰা হ'লে ময়ো তোমাক মাৰি খেদিলোহেঁতেন। নাৰীৰ সুবিধা নোলোৱা পুৰুষ নাই, কিন্তু তুমি একেবাৰেই তেনেকুৱা নহয়। মেডামে মোক ক'লে যে মালিকক 10 মাহ ধৰি অবিৰত চিকিৎসা কৰিব লাগিব, তাৰ পিছত তেওঁ সম্পূৰ্ণ আৰোগ্য লাভ কৰিব। মোকো টকাৰ প্ৰয়োজন আছিল, গতিকে মই নাকচ কৰা নাছিলোঁ। মই মোৰ মালিকক সুস্থ কৰাৰ সিদ্ধান্ত ল'লোঁ। মালিকৰ নিৰ্দেশ অনুযায়ী মই প্ৰতি নিশাই মেডামৰ কোঠালৈ গৈছিলোঁ, আৰু এইদৰেই মালিকক পতিয়ন নিয়াই ঔষধ দিবলৈ ধৰিলোঁ, কাৰণ মালিকে ঔষধ খাব নিবিচাৰে। লাহে লাহে মালিকৰ চিকিৎসাও সমাপ্ত হ'ল, আৰু মালিকজনো লাহে লাহে সুস্থ হৈ উঠিল। যি ৰাতি মালিকে মোক মেডামৰ ৰুমলৈ পঠিয়াইছিল, সেই ৰাতি গৈছিলোঁ, আৰু যি ৰাতি মোক পঠিয়াই নিদিয়ে, সেই ৰাতি নাযাওঁ। লাহে লাহে মালিক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল, কাৰণ কেতিয়াবা মানুহৰ মনত সোমাই যোৱা চিন্তাবোৰ তেওঁৰ বিবেক হেৰুওৱাৰ পিছতো তেওঁৰ লগত থাকে, আৰু মোৰ মালিকৰ লগত ঠিক তেনেকুৱাই হৈছিল। তেওঁ নিজৰ পত্নীক উন্মাদভাৱে ভাল পাইছিল আৰু বিচাৰিছিল যে তেওঁৰ পত্নীয়ে তেওঁৰ বাহিৰে আন কাকো যাতে নাচায়। দুৰ্ঘটনাটোৰ পিছতো মালিকে পত্নীক বন্ধুৰ সৈতে একেলগে দেখাৰ পিছত এই চিন্তাটো পুনৰ মনলৈ আহিছিল, আৰু তেওঁ পত্নীক ভুল প্ৰমাণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ পৰিছিল। মালিকৰ স্বাস্থ্য দিনক দিনে উন্নত হৈ আহিছিল, আৰু মেডামে মোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল। এতিয়া এই বাংলোটোত মই কেইবা বছৰ ধৰি কাম কৰি আছোঁ। মোৰ মালিক আৰু মেডামে মোক বহুত বিশ্বাস কৰে, আৰু তেওঁলোকে মোক আৰু মোৰ পৰিয়ালক বহুত সহায় কৰিছে। এতিয়া মোৰ বিয়াও হৈছে। তেওঁলোকে মোক দুখীয়া ছোৱালী এজনীৰ লগত বিয়া কৰাই দিলে। এতিয়া স্বামী স্ত্ৰী আমি দুয়োৱে তেওঁলোকৰ বাংলাত একেলগে কাম কৰোঁ। মই মোৰ জীৱনটো লৈ যথেষ্ট সুখী, আৰু মোৰ মালিকৰ বহুত যত্ন লওঁ। হয়তো মোৰ সুখৰ কাৰণ মোৰ উদ্দেশ্য, কাৰণ মোৰ মেডামৰ প্ৰতি মোৰ কেতিয়াও বেয়া উদ্দেশ্য নাছিল। ইয়াৰ বাবেই মোৰ মালিক সুস্থ হ'বলৈ সক্ষম হ'ল, আৰু মেডামৰো কোনো ক্ষতি নহ'ল। ধন্যবাদ।